अच्छा ठीक है बोलिए किधर सो আকৌ কলকাতা গৈছো বহুত 3-4 বছৰ পাছত অফিচিয়েল ট্ৰেইনিং এটা আছিলে বিৰিয়ানী ফাৰ্স্ট মই স্টাৰ্ট কৰিলো বিৰিয়ানীৰ পৰা এতিয়া আহক একেবাৰে আৰম্ভণিৰ পৰা স্টাৰ্ট কৰো সো কলকাতা মানে মোৰ কাৰণে বিৰিয়ানী আপোনালোকৰ কাৰণে নহয় জানো খুব টেষ্টি এনিৱেজ মই যাত্ৰা আৰম্ভ কৰিলো তিনিচুকীয়াৰ পৰা মোৰ লগৰ বিশ্বজিতক লৈ গৈছিলো মই এবাৰ আৰু মোৰ ট্ৰেইন আছিল ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ পৰা নাছিল ডিব্ৰুগড়ৰ পৰা আছিল আৰু এনেকৈ মই যাত্ৰা ষ্টাৰ্ট কৰিছিলো মই আপোনালোকক দেখাম ট্ৰেইনটো পুৰা খালী হৈ আছে চাওক আৰু আমি এটা গৈ আছো কলকাতালৈ গোটেই জাৰ্নি দেখাই থাকিম আপোনালোকক ক'ত ক'ত পাওঁ কেনেকৈ পাওঁ ট্ৰেইনৰ মই আপোনালোক ক্লিপিংছ বেছি নলওঁ এতিয়া বৰ্তমান পুৰা সম্পূৰ্ণ ট্ৰেইন খালী আৰু মোৰ লগত ব্লগটো চাই থাকক কলকাতা ক'ত ক'ত যাওঁ ফ'ৰ্থ টাইম গৈছোঁ কলকাতা মজা হ'ব ভিডিঅ' চাই থাকিব ট্ৰেইনটো আছে ডিব্ৰুগড় কলকাতা এক্সপ্ৰেছ এইটো হাওৰা শিয়ালদা বুলি নহয় চিতপুৰ বুলি এখন ষ্টেচন আছে তাত এইটো নামে ডিব্ৰুগড়ৰ পৰা যায় এইটো আৰ্জেণ্ট যাবলগীয়া হয় বাকী ফাইনেলি আহি পালোহি কলকাতা ষ্টেচন আৰু ইয়াৰ পৰা কেব লৈ পিনে আমাৰ হোটেললৈ যাম আজি ৰেষ্ট ল'ম আৰু আপোনালোক কাইলৈ কি কৰোঁ কিন্তু কলকাতাত নামিব হ'লে আপোনালোকক মই অলা উবেৰ প্ৰিফাৰ কৰিম কাৰণ তাৰ য়েল্ল' টেক্সিছবিলাকে অকণমান মানুহক ঠগে ফাইনেলি গাইজ একদম ভাগৰে জোগৰে আমি অকণমান এক্সপেৰিমেণ্ট এটা কৰিছিলোঁ চিম্পল ট্ৰেইন এটাত অহা আৰু আহি খুব ভাগৰ লাগিছে এতিয়া সেইটো হৈ আছে মই আছোঁ চ' বেছি নেদেখাওঁ একেবাৰে কাইলৈ মোৰ ৰাতিপুৱা ট্ৰেইনিং আছে চাওঁ ট্ৰেইনিং দেখাব যদি পাৰি ইয়াত যদি পাৰ্মিশ্যন দিয়ে দেখাম যদি নিদিয়ে তেতিয়া নেদেখাওঁ আৰু আপোনালোকক এতিয়া মই কিবা এটা খাম বিৰিয়ানীটো অকণমান দেখুৱাম কলকাতাৰ বিৰিয়ানী আগতে খাইছোঁ আহি প্ৰায় ভাল লাগে আৰু ক'ত ক'ত যাম কি খাম আপোনালোকক গোটেইবিলাক দেখাই যাম তেতিয়ালৈকে ব্লগটো চাই থাকিব থেংক ইউ মই আকৌ কৈছোঁ কলকাতা বিৰিয়ানী এটা বেলেগ হিষ্ট্ৰী আছে নৱাব ৱাজিদ আলী শ্বাহ নামৰ এজন ৰুলাৰে ইনভেণ্ট কৰিছিল কলকাতাত আৰু এয়া আছিল মোৰ অফিচিয়েল এৰিয়াটো দেওধা ষ্ট্ৰীট বালিগঞ্জ নামৰ এটা এৰিয়াত আছিলোঁ মই যিহেতু আগতে কৈছোঁ অফিচিয়েল এইটো ট্ৰেইনিং হয় ইণ্ডাকশ্যন বুলি কয় তাত ধুনীয়া ব্ৰেকফাষ্ট দিছিলে প্ৰায় অকণমান ট্ৰেইনিঙৰ বাবে মই বেছিকৈ ট্ৰেইনিং ল'ব নোৱাৰিলোঁ ৰাতিপুৱা মৰ্ণিং ওলালোঁ কিবা এটা ইয়াত চাহ তাহ খালোঁ অকণমান যিমান যি হ'লেও হোটেলত যিমান চাহ খালেও বাহিৰৰ লোকেল চাহ অকণমান হ'ব নোৱাৰে চ' আপোনালোকে আহিলে বালিগঞ্জ আহিলে ইয়াতে আছে আৰু পিছফালে চব কলকাতা আইকনিক য়েল্ল' টেক্সি চ' এতিয়া মোৰ দিনটো আৰম্ভ হ'ব বিশ্বজিত অকণমান ৰেষ্ট ল'ব আজি তাৰপিছত আমি আজি ইভিনিং দেখাম আপোনালোকক আমি ক'ত ক'ত যাব পাৰোঁ এতিয়া আছে আমি ডে 1 মই আজি আহিছিলোঁ ট্ৰেইনিঙৰ কাৰণে ইণ্ডাকশ্যনৰ কাৰণে আৰু ফুল্লি ফৰ্মেল ড্ৰেছ পিন্ধি ৰেডি হৈ গ'লোঁ এতিয়া ট্ৰেইনিংটো কিমান দিন হয় নাজানো তাৰপিছত আপোনালোকক মই ইয়াৰ পিছত কি কৰোঁ দেখাই যাম এই আমি ক'ত আছে দেখিছে বিশ্বজিতে দেখাই দিব কি হয় এইটো য়েল্ল' টেক্সি ক'ত পায় কলকাতাত মই বৰ্তমান আছোঁ বালিগঞ্জ কলকাতা মোৰ ট্ৰেইনিং চলি আছে চাগে আপোনালোকে গম পাইছে ভিডিঅ'টো মই আপোনাক উল্লেখ কৰিছোঁ যেনেকৈ যি কৰোঁ আপোনালোকক ভিডিঅ'বিলাক দেখাই যাম আমাৰ ভিডিঅ' 4-5 দিনমানৰ হ'ব পাৰে যিহেতু আপোনালোকে আগতেই জানে টেক্সি মানে হৈছে এম্বেচাডৰ 1906ত ফাৰ্ষ্ট কলকাতাত টেক্সি চলিছিল আৰু 1962ত য়েল্ল' কালাৰত হ'ল কিংছ অফ ৰোড বুলি কোৱা হয় য়েল্ল' টেক্সি খালি ধ্যান ৰাখিব দাম বহুত কয় আজিকালি আপোনালোকে কলকাতা আহিলে বালিগঞ্জ নামৰ এৰিয়াটো থাকিব পাৰিব খুব ষ্টেণ্ডাৰ্ড হোটেল আছে যদি আপোনালোকক অকণমান পিচফুল লাগে তেন্তে এই এৰিয়াটো থাকিব পাৰিব খুব ভাল এৰিয়া অলা কেব বুক কৰি আছোঁ আৰু এতিয়া মই আছোঁ বালিগঞ্জত আৰু এতিয়া মই যাব লৈছোঁ নিউ টাউন কাৰণ মোৰ ফ্ৰেণ্ডজন আহিছে বিশ্বজিত তাক এৰিব যাব লাগিব গতিকে চাই থাককচোন ক'ত ক'ত যাওঁ আপোনালোকৰ ৰাস্তাবিলাক দেখাই যাওঁ ত' এতিয়া আমি ক'ত গৈ আছোঁ নিউ টাউন গৈ আছোঁ আৰু কাৰ তাত যাম সেইটো আপোনালোকে কি চালে গম পাব ভিডিঅ'টো চালে গম পাব গতিকে ভিডিঅ'টো চাই থাকক এইটো হৈ গৈছে ৰয়েল বেংগল হোটেল ITC অনাৰ সঞ্জীৱ পুৰীৰ হোটেল হয় আৰু এনেকৈ আমি গৈ আছিলোঁ নিউ টাউন ইভিনিঙত মোৰ লগৰটোক বিচাৰি ফাইনেলি বহুত দিনৰ পাছত মই নিউ টাউন আহিলোঁ নিউ টাউনৰ সফুজি কমপ্লেক্সত চাওক হ'ল নাইট ইয়াত এতিয়া ৰাতি বহুত ৰাতি হৈছে বা তথাপিও দোকান চোকান চলি থাকে ইমান ধুনীয়া পৰিৱেশ এতিয়া মই গৈ আছোঁ মোৰ ফ্ৰেণ্ড এজনৰ ঘৰলৈ আৰু চাই থাকক জেগাবিলাক নিউ টাউন মানে হৈছে অকণমান চাইড এৰিয়া আপোনালোকে যদি ছেটেল হ'বলৈ বিচাৰে নিউ টাউনত থাকিব পাৰিব যিহেতু ট্ৰেইনিঙত মই লগৰটোক থ'ব নোৱাৰিলোঁ তো তাত আৰু এজন ফ্ৰেণ্ড আছে মোৰ ৰোহন বুলি তাত মই তাক থ'বলৈ গৈছিলোঁ বিশ্বজিতক সি তাত অকণমান ফ্ৰী পাব ভাল পাব চ' মই এনেকৈ সেইদিনাখন থ'বলৈ গ'লোঁ তাত আৰু তাতে গৈ তাত লোকেল এনেকুৱা কিবা কিবি খালোঁ আমি ফাষ্ট ফুড আৰু ইভিনিঙত আমি ওলাই আহিলোঁ খুব ভাল লাগে পৰিৱেশটো এটা ডাঙৰ ছ'চাইটি আছে এনজয় কৰোঁ আমি ফুড মাৰ্কেট এক্সপ্ল'ৰ কৰিব গৈ আছোঁ আৰু এক্সপ্ল'ৰ নহয় ৰাতি 12টা বাজিছে গতিকে চাওঁ এতিয়া মই আপোনাক দেখোন ফ্লেভাৰ্ছ নামৰ এটা ৰেষ্টুৰেণ্ট অলপ বিশ্বজিতে দেখালে
ফ্লেভাৰ্ছ নামৰ ৰেষ্টুৰেণ্ট কেনেকুৱা লাগে আৰু এটা কথা কৈ দিওঁ এই ব্লগটো বিশ্বজিতৰ ব্লগতো যাব তাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ব্লগৰ নাম হৈছে অভিনৱ কাশ্যপৰ অফিচিয়েল চ' আমি এতিয়া কি অৰ্ডাৰ কৰিলোঁ প্ৰথমতে চিকেন ৰোল নৰ্মেল চিকেন ৰোল নহয় কলকাতা স্পেচিয়েল চিকেন ৰোল আৰু তাৰ লগতে আৰু কিবা এটা খাম গতিকে মাত্ৰ এইটো আপোনালোকৰ বাবে সেইটো ৰাতি ওলাই আহিছিলে ৰাতি 1 বজাত হোল নাইট মানে ফাষ্ট ফুড চলি থাকে চ' আমি এনা খুব খালোঁ একচুৱেলি বেছি স্পাইচি ফুড খোৱাটো খুব বেয়া ক'ৰবাত ট্ৰেভেল কৰিলে কিন্তু এদিন দুদিন পাৰি আৰু দিয়ক ত' চিট ডে আছিলে খালোঁ ধুনীয়াকৈ তাৰ ৰোলটো একদম খুব ধুনীয়া খাবলগীয়া কলকাতাৰ বিৰিয়ানীৰ লগতে কলকাতাৰ কাঠি ৰোল খাব তাৰো হিষ্ট্ৰী আছে আপোনালোকে গুগলত পাই যাব চালে গতিকে কলকাতা আহিলে বিৰিয়ানীৰ লগতে কাঠি ৰোল খাবলৈ নাপাহৰিব লগতে আমি তাৰ এনেকৈ লোকেল ৰুটি আছিলে ৰুটি খালোঁ সেয়া গতিকে সেই ৰাতি মই খুব এনজয় কৰিলোঁ 4-5 দিনলৈ মই একদম বন্ধ আছিল মই নোৱাৰিম ওলাবলৈ ইয়াকো থৈ গ'লোঁ লগৰজনক তো সেই ৰাতি আমি অকণমান এনজয় কৰিলোঁ হেল্ল' গাইজ চাওক এতিয়া আমি আছোঁ নিউ টাউনৰ চফুজি কমপ্লেক্সত চাৰিওফালে অট্টালিকা ডাঙৰ ডাঙৰ বিল্ডিং মই কেমেৰা ঢুকি পোৱা নাই ৰাতি আমি ভাত খাই পিনে অকণমান ভাত খোৱা নাই যে কি খালোঁ ৰুটি খালোঁ ৰুটি আৰু সেইটো আপুনি ফুড ব্লগত দেখি পাব ন ফুড ব্লগটো আপোনালোকে পাব এইটো হৈছে মোৰ ট্ৰেভেল ব্লগ গতিকে চাই থাকিব নাপাহৰিব এতিয়া মই আছোঁ চফুজি কমপ্লেক্স নিউ টাউন কেতিয়াবা যদি কলকাতা ছেটেল হ'বলৈ মন যায় দেন গ' ফৰ দিছ এৰিয়া এই এৰিয়াটোত যাওক এটা ফ্লেট ৰেণ্ট কৰক আৰু থাকক জ্ঞান বেছিভাগ ষ্টুডেণ্ট থাকে আমাৰ নৰ্থ ইষ্ট অসমৰ বহুত আছে আৰু ভাল লাগে এৰিয়াডোখৰত থাকি কিন্তু মই যাব লাগিব মৰ্ণিঙতে চ' গুচি গ'লোঁ মই মৰ্ণিঙত নিউ টাউনত আছোঁ আৰু মই এতিয়া যাম বালিগঞ্জ চ' এয়া লগত ব্লগটো চাই থাকক মই বহুত দূৰ আহিছিলোঁ থাকিবলৈ আৰু এতিয়া গৈ আছোঁ 20 কিলোমিটাৰ যাবলগীয়া আছিলে মৰ্ণিং এনেকৈ ৰেপিড' এখন বুক কৰি ওলাই দিছিলোঁ নিজৰ ট্ৰেইনিং চেণ্টাৰলৈ ট্ৰেইনিং শেষ কৰি পিনে এনেকৈ বিশ্ব বাংলা বেট এখন এটা ৰেষ্টুৰেণ্ট হয় ডাঙৰ এই গেটখন দেখুৱালোঁ ভিক্টৰিয়া মেমৰিয়েল তাতো গ'লোঁ মাজে মাজে সময় পাওঁতে গুচি গ'লোঁ এই 3-4-5 দিনৰ মাজত যেনেকৈ পাৰোঁ দেখুৱাইছোঁ আপোনালোকক বিশ্ব বাংলা গেট এইটো এটা চাবলগীয়া স্থান আহিব খুব ধুনীয়া এটা ৰেষ্টুৰেণ্ট হয় মনত ৰাখিব 12টাৰ পৰা পাছতহে খোলে এইটো 10টালৈকে গতিকে এটা এবাৰ ডাইনিং কৰিব পাৰিব আপোনালোকে আৰু এনেকৈ মই লোকেল বাছত ট্ৰেভেল কৰি খুব ভাল পালোঁ তাত চ' মই আপোনালোকক বেছি ভিডিঅ' দেখাব পৰা নাই মই এতিয়া বালিগঞ্জত আছোঁ চাওক বেছি লোকেশ্যন আছে ওচৰত বাট ট্ৰেইনিঙৰ কাৰণে মই আপোনালোকক বেছি জেগা দেখাব পৰা নাই কিন্তু যিমানখিনি বাৰু স্কিপ কৰি দেখাই আছোঁ চাওঁচোন কাইলৈ পৰহিলৈ ট্ৰেইনিঙতে বিজি হৈ আছোঁ তথাপি ভাল লাগে যদি ব্লগটো চাই থাকক স্কিপ নকৰিব বৰ্তমান আছোঁ বালিগঞ্জত আছোঁ মোৰ লগত মণিপুৰৰ বন্ধু এজন আছে হাই বন্ধু তো এতিয়া আমি हम लोग क्या खाएगा বালিগঞ্জ স্পেচিয়েল চিকেন পকোড়া ট্ৰেইনিঙৰ মাজে মাজে কিন্তু বহুত খালোঁ দেই কলকাতাত থাকোঁতে সেয়া আছিল স্পেচিয়েল চিকেন পকোড়া क्या खा रहे हैं आप ये है बालीगंज स्पेशल चिकन पकौड़ा प्याज के साथ काशुंदी भी है কেমন লাগে আপনার খুব ভালো আপনি খাবেন তো তবে তো আপনার টেস্টটা তো বলবেন এটা एक्चुअली খাওয়ার একটা স্টাইল আছে আচ্ছা খাওয়ার একটা স্টাইল আছে अच्छा কাশুন্দি লগত এনেকে টেস্ট কৰিব ओके क्या है बहुत মজা आपका कैसा होगा मजा लगेगा কলকাতাত থাকোঁতে কিন্তু মধুৰিআম কাটি বহুত দিয়ে এয়া মোৰ এটা ফেভৰেট আছিল কিন্তু মই কিন্তু খালোঁ খুব আপোনালোকে ট্ৰাই কৰিছেনে কমেণ্ট কৰিব এতিয়া মই ঘূৰি আছোঁ ইভিনিং কলকাতাত মোৰ ফ্ৰেণ্ড অমিত প্ৰমাণিক ওকে কি বল আমার ভিউয়ার্সকে ভালো আছি আমরা অলওয়েজ বি হ্যাপি বি সেফ ওকে লাভ ইউ ফ্রম কলকাতা লাভ ইউ ফ্রম আৰু এই আমাৰ ট্ৰেইনিং চেণ্টাৰৰ ফুড দেখুৱাই দিছোঁ ডেইলি মছলা থকা দিয়ে খাই কিন্তু পেট বেয়া হৈ গৈছে চ' এতিয়া মই আছোঁ বালিগঞ্জ থেংক ইউ অলপমান ছায়েন্স চিটিটো ফুৰিব আহিলোঁ লগৰজনৰ লগত 60 rupees টিকেট খুব ভাল লাগিলে হেল্ল' চ' আজি আমাৰ লাষ্ট ডে আৰু এতিয়া আমি গৈ আছোঁ পাৰ্ক ষ্ট্ৰীট তাৰপিছত যাম এছপ্লেনেড চ' চাই থাকিব ব্লগটো এনেকৈ গৈ আছিলে মানে পাৰ্ক ষ্ট্ৰীটলৈ এছপ্লেনেডলৈ অকণমান শ্বপিং আছিলে কলকাতা ব্ৰিটিছে বহুতখিনি বনাই থৈ গ'ল খুব ধুনীয়া বিল্ডিং গাইজ উই আৰ ট্ৰেভেলিং পাৰ্ক ষ্ট্ৰীটত আছোঁ এতিয়া উইথ ৰকি বাট তথাপি মই পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৰিছোঁ এবাৰ যাওঁতে অকণমান ইনডিচিপ্লিন ট্ৰেফিক আৰু লেতেৰা বহুত দেখিলোঁ মই কলকাতাটো সেইটোৰ ওপৰত অকণমান ধ্যান ৰাখিলোঁ পাৰ্ক ষ্ট্ৰীটত মানুহৰ পৰা ভিৰ আছে এইফালে আছে সকলোবিলাক আৰু খুব বৰষুণ দি আছে আমি এতিয়া গীৰ্জাঘৰ এটা ওচৰত আছোঁ আৰু আমি এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ এতিয়া ইণ্ডিয়ান কফি হাউচ গৈ আছোঁ
মই যেটা আগতে কৈছিলোঁ এছপ্লেনেড বুলি এখন ঠাই আছে তাত শ্বপিং কৰিবলৈ খুব ভাল শ্ৰীলেডাৰ বুলি এখন মাৰ্কেট আছে লেডাৰ হোলচেলত সো আমি এতিয়া আছোঁ শ্ৰীলেডাৰত উইথ ৰকি সিং হেল্ল' সো এতিয়া আমি আছোঁ মই আছোঁ এতিয়া স্পেচিয়েলি এছপ্লেনেড আৰু অকণমান শ্ৰীলেডাৰৰ পৰা বস্তু ল'লোঁ মাৰ্কেট হয় সকলোৱে দেখাই দিয়ে এতিয়া মই গৈ আছোঁ টেক্সিত বাই বাই মোৰ এটা আশা আছিল হাওৰা ব্ৰিজ যাবলৈ আগৰবাৰ হাওৰা ব্ৰিজ যোৱা নহ'ল হাওৰা ব্ৰিজ মানে ৰবীন্দ্ৰ সেতু বুলি কোৱা হয় আৰু হাওৰা ব্ৰিজৰ হিষ্ট্ৰী আপোনালোকক ক'ব নালাগে ইমান ধুনীয়া এটা টুৰিষ্ট স্পট কলকাতা আহিলে হাওৰা ব্ৰিজ নগ'লে কেনেকৈ হ'ব গতিকে মোৰ ফাৰ্ষ্ট স্পট আছিলে লাষ্টৰ দিনা হাওৰা ব্ৰিজ এয়া চাওক হাওৰা ব্ৰিজৰ লগতে আছে হাওৰা ৰেলৱে ষ্টেচন আৰু তাত গৈ অকণমান ফটোজ ক্লিক কৰিলোঁ চাওকচোন হেল্ল' মই এতিয়া আছোঁ হাওৰা ষ্টেচনত হাওৰা ব্ৰিজ যাবলৈ একেবাৰে ইজি হাওৰা ৰেলৱে ষ্টেচনৰ তলত নামি পিনে আপোনালোকে দেখা পাব হাওৰা ব্ৰিজ আৰু তলত এখন মাৰ্কেট আছে আণ্ডাৰগ্ৰাউণ্ড চাওক এতিয়া মই আছোঁ আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেটত আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেটত ইমান চিপ ৰেটত আছে বহুত শ্বপিং কৰিব পাৰিব তাত আপোনালোকে মোৰ সহযোগীজনে কিছুমান বস্তু ল'লে সেই আপোনালোকক দেখালোঁ অকণমান এতিয়া আমি খাই আছোঁ জুচ হাওৰা ষ্টেচনৰ ওচৰত আৰু আপোনালোকে চাই থাকক বেছি বৰষুণ ইয়াত বিশ্বজিতো আছে লগত আমি ফুৰি আছোঁ আপোনালোকক বেছি জেগা দেখাবলৈ পৰা নাই চাই থাকক মোৰ ব্লগটো হাওৰা আপোনালোকক দেখাই কৰিছোঁ থেংক ইউ মই হাওৰা ব্ৰিজলৈ গৈ আছোঁ আপোনালোকক দেখাম অকণমান হাওৰা ব্ৰিজটো কেনেকুৱা লাগে সেইদিনা খুব বেছি বৰষুণ আছিল বৰষুণতে যেন তেন অকণমান ফটো ক্লিক কৰিলোঁ আৰু দেই এয়া চাওক এয়া ৰিলছসমূহ মোৰ ইনষ্টাগ্ৰামত পাই যাব আৰু আপোনালোকে আহিলে ৰিলছ ইয়াত কৰিবলৈ নাপাহৰিব কিন্তু এয়া হাওৰা ব্ৰিজত অকণমান ফূৰ্তি এয়া আছিল নামিদা দেই খুব এজন ভদ্ৰ লোক মোৰ চিনিয়ৰ মষ্ট কলিগ আমাৰ তুৰা ব্ৰাঞ্চত কৰে কিন্তু অৰিজিনেল ঘৰ আমাৰ অসমৰে বঙাইগাঁৱৰ তেখেত বৰ ভাল লাগিল তেওঁলোক পাই হাওৰা ব্ৰিজত খোজকাঢ়ি যোনটো তাৰ বতাহটো আহে নহয় সেয়া ক'বই নালাগে আৰু এয়া আপোনালোকক দেখাইছোঁ মল্লিক ঘাট মানে ফ্লাৱাৰ মাৰ্কেট ইমান ধুনীয়া আপোনালোকে আহিব নাপাহৰিব ইয়াতো তাৰপিছত আমি ভাবিলোঁ যে অকণমান মন্দিৰ নগ'লে কেনেকৈ আহিব দক্ষিণেশ্বৰ কালী মন্দিৰ আগৰবাৰো গৈছিলোঁ গতিকে তাত এবাৰ দৰ্শন ল'বলৈ গ'লোঁ আমি দক্ষিণেশ্বৰ কালী মন্দিৰ অলপ দূৰ হয় আপোনালোকে তাৰ পৰা অলা হৈ যিকোনো বুক কৰি যাব পাৰিব বাছতো যাব পাৰিব হাওৰা ব্ৰিজৰ পৰা আৰু অকণমান পেট পূজা কৰি আছে লগৰটোৱে দক্ষিণেশ্বৰ মন্দিৰৰ ওচৰত আপোনালোকে চাই আছে মোৰ ব্লগ আৰু মই চাওঁচোন কি খাব পাৰোঁ এখন ৰেষ্টুৰেণ্ট কি খাব পাৰোঁ অকণমান দেখাওঁ আমি ট্ৰাই কৰিম ভেজ খালি খাবলৈ যিহেতু আমি মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু 3টা বজাত খোলে বোলে মন্দিৰ গতিকে 3টা বজাত অকণমান ৰখিব লাগিব আৰু দক্ষিণেশ্বৰ মন্দিৰ যদি আপোনালোকে আহিবলৈ বিচাৰে মেট্ৰত যদি আহে দক্ষিণেশ্বৰ নামৰ মেট্ৰ' ষ্টেচন নামিব আৰু এটা কথা মনত থ'ব সোমবাৰে বন্ধ থাকে দক্ষিণেশ্বৰ মন্দিৰ 1টা পৰা 3:30লৈকে বন্ধ থাকে সেইটো ধ্যান ৰাখিব ইয়াত আহিলে মা কালীৰ আশীৰ্বাদ ল'ব আৰু বহুত শান্তি লাগে হ'লেও বতৰ বহুত বেয়া আৰু বিশেষকৈ আমি বেলেগ কাম এটাতহে আহিছিলোঁ কিন্তু মাৰ দৰ্শন নোলোৱাকৈ কমপ্লিট কৰিব নোৱাৰিলোঁ ভিতৰত বেছি সময় নৰখিলোঁ আজি ইভিনিং ৰিটাৰ্ণো কৰিব লাগিব যিমানখিনি বাৰু দেখালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব পুৱা 6টা বজাৰ পৰা ৰাতি 7:30লৈকে খোলা থাকে খালি 1টা পৰা 3:30 মনত ৰাখিব দক্ষিণেশ্বৰ কালী মন্দিৰত মেইনলি মা কালীক দৰ্শন কৰা হয় আৰু ইয়াৰ পিছফালে ঘাটো আছে হুগলী নদীৰ ইষ্টাৰ্ণ মোষ্ট পাৰ্ট হয় দক্ষিণেশ্বৰী মন্দিৰ লাগি থকা ঘাটটো তাতো আপোনালোকে গংগাজল লৈ আহি দৰ্শন কৰিবলৈ পাৰিব আৰু ইয়াৰ আৰ্কিটেক্সাৰ চাওক কি ধুনীয়া ইয়াত বহুতো চিনেমাৰ গীতো শ্বুটিং হৈছে গুণ্ডে চিনেমাখনৰ গীতটো মনত আছে চাগে আপোনালোকে আৰু সেই ঘাটৰ পিছফালে গৈ মই গংগামাৰ দৰ্শন ল'লোঁ অলপ নহয় জানো ধুনীয়া আপোনালোকে কিন্তু ইয়াত আহিবলৈ নাপাহৰিব ভিতৰত কেমেৰা এলাউচ নাই গতিকে আমি ভিতৰত নকৰিলোঁ দক্ষিণেশ্বৰ মন্দিৰত আহি পিনে গংগামাৰ আশীৰ্বাদ ল'ম আজি খুব বৰষুণ পানী বাঢ়ি আছে ইয়াত ৰাইজসকলে আহি পিনে দৰ্শন লয় মাৰ এই মন্দিৰটি নিৰ্মাণ কৰা হৈছিলে 1885ত ৰাণী ৰাসমণি নামৰ এগৰাকী জমিনদাৰে তাৰপিছত আমি ওলাই আহিলোঁ ওপৰেদি ফ্লাইঅভাৰ টাইপ আছে তাত গ'লে তাত বিভিন্ন দোকান আছে তাত কিবা কিবি বেংগলী ট্ৰেডিশ্যনেল আইটেমছ পাব শংখ পাব আচাৰবিলাক পাব আমি কিছুমান ল'লোঁ আৰু বস্তু তাৰপিছত আমাৰ নেক্সট ডেষ্টিনেশ্যন এয়া হৈছে বেলুৰ মা বিবেকানন্দৰ হয় বেলুৰ মা আহকচোন চাওঁ তাৰপিছত ওপৰেদি আহি পিনে 30 rupees লয় এখন মেজিক ভাড়া কৰি পিনে আমি আহিলোঁ বেলুৰ মঠলৈ বিবেকানন্দৰ দ্বাৰা স্থাপিত ৰামকৃষ্ণ মিছনৰ হেডকোৱাৰ্টাৰ পৰে বেলুৰ মঠ
এটি চাবলগীয়া জেগা বিবেকানন্দ মেমৰিয়েলৰ স্বামী বিবেকানন্দ আশ্ৰম প্ৰথমবাৰ কেনেকুৱা লাগিছে তোমাৰ বিশ্বজিৎ এইটো সকলো সৰু ল'ৰা ছোৱালীও আহিবলগীয়া এটা ঠাই হয়নে ইয়াত শান্তি পাব ভিতৰত কেমেৰা নাই গতিকে আমি দেখাব মানে ভিতৰতো সোমালোঁ গতিকে চাই কিদৰে স্বামী বিবেকানন্দই কাষত সুন্দৰ সুন্দৰ মনোভাৱ সৃষ্টি কৰিছিলে আহক চাওঁ ৰাতিপুৱা 6:30 পৰা 11:30 খোলা থাকে আৰু সন্ধিয়া 4টাৰ পৰা 9টালৈকে খোলা থাকে বেলুৰ মঠ টিকেট একেবাৰে ফ্ৰী আৰু ভিতৰত গেষ্ট হাউচ মিউজিয়াম সকলো আছে বহুত টাইম স্পেণ্ড কৰি পিনে বেলুৰ মঠত ঘূৰি আছোঁ মই দেখাই যাম চাওক আমি সোমালোঁ বেলুৰ মঠ আৰু খুব সুন্দৰ চব অকণমান ভিজন দেখিব পাইছে আপোনালোকে চব কলকাতা আহিলে আপোনালোকে বেলুৰ মঠ আহিবলৈ নাপাহৰিব এটা কি জেগা খুব সুন্দৰ জেগা স্পেচিয়েলি সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিবলগীয়া বেলুৰ মঠত সকলো ধৰ্মৰ মানুহে ইয়াত আহি ভিজিট কৰে গতিকে এয়া চাওক ছায়েন্স চিটিৰ অকণমান এনেকৈ বাছত আহি পিনে হাওৰাৰ পৰা ষ্ট্ৰিকশ্যন আছিলে কলকাতাৰ ফুচকা নোখোৱাকৈ আপুনি আহিব নোৱাৰে ফুচকা খাই ল'লোঁ আৰু বেগ এনেকৈ ট্ৰেইন ধৰি পিনে ঘৰলৈ আহিলোঁ এয়া আছিল আচলতে ফুৰা জাৰ্ণি নহয় মোৰ ট্ৰেইনিঙৰ এটা জাৰ্ণি আছিলে গতিকে আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আচলতে ফুৰিবলৈ যোৱা নাছিলোঁ এয়া মোৰ অফিচিয়েল ট্ৰেইনিঙে আছিলে গতিকে বেছি জেগা দেখাব নোৱাৰিলোঁ আপোনালোকক কিছুমান ফটোজ ল'লোঁ মোৰ অফিচিয়েল ট্ৰেইনিঙৰ টাইমত কিছুমান মেমৰিজ মই বান্ধি ৰাখিলোঁ বিভিন্ন ৰাজ্যৰ ল'ৰা ছোৱালী লগ পালোঁ বিহাৰ ঝাৰখণ্ড উৰিষ্যা ৱেষ্ট বেংগল সকলোৰে পৰা আৰু অনাগত দিনত আহি আছে মোৰ কিছুমান ভাল লগা গান ভিডিঅ'জ ট্ৰেভেল ব্লগ বহুত আহি আছে গতিকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক অভিনৱ কাশ্যপ মৰাণ অফিচিয়েল Thanks for watching.